हेलो स्टूडेंट तो जोवाकाली मैं क्लास 9 एक्सारसाइज 1.1 पढ़ाइছিলোঁ तो आज एक्सारसाइज 1.2 पढ़ाम तो चाই যাবা एक्सारसाइज 1.2 एक नम्बर क्वेश्चन तो দিয়া আছে তোমাক তলৰ উক্তিবোৰ সত্য না অসত্য তোমাক লিখিব দিছে एक नम्बर क्वेश्चन तो দিয়া আছে একৰেক প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা तो आम वास्तव संख्यार क्षेत्र में कन्सेप्ट दिसिलो तुमालोকক जे वास्तव संख्या हेइबुरे वास्तव संख्यार संहतिটো আছিল এনেকুৱা वास्तव संख्या तो वास्तव संख्या আছিল परिमेय संख्या और अपरिमेय संख्या परिमेय और अपरिमेय संख्यार गुट परिमेय और अपरिमेय এই দুটা সংখ্যাক एकलग करिले जिकेटा संख्या पाम এই गुटेकेटाक वास्तव संख्या বুলি কব परिमेय और अपरिमेय संख्याक एकेलगे वास्तव संख्या বুলি কোৱা হয় वास्तव संख्या माने हल परिमेय प्लस अपरिमेय এই गुटेकेटाक वास्तव संख्या বুলি কব सब परिमेय संख्या गुटेकेटा वास्तव संख्या হ'ব পাৰে সকলোবোৰ अपरिमेय संख्या वास्तव संख्या হ'ব পাৰে ইয়াতে কি কৈছে প্ৰতিটো अपरिमेय संख्याই वास्तव संख्या सब प्रतिটো अपरिमेय संख्याই वास्तव संख्या হ'ব পাৰিব গতিকে এক নম্বৰটো শুদ্ধ এতিয়া দুই নম্বৰটো চোৱা সংখ্যা ৰেখাৰ আচ্ছা এক নম্বৰটো কৰিলো দুই নম্বৰটো এইটো কনসেপ্টত আমি কৰিব পাৰিম চোৱা তিন নম্বৰটো কৰি পেলাও তিন নম্বৰটো দিয়া আছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা পৰিমেয় সংখ্যা আমি জানো প্ৰতিটো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা হ'ব পাৰে প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা হ'ব পাৰে কিন্তু প্ৰতিটো বাস্তৱ परिमेय হ'ব নোৱাৰিব কাৰণ তাত অপৰিমেয় আছে আৰু প্ৰতিটো বাস্তৱ অপৰিমেয় হ'ব নোৱাৰিব কাৰণ তাত পৰিমেয় আছে প্ৰতিটো বাস্তৱ পৰিমেয় হ'ব নোৱাৰিব কাৰণ তাত অপৰিমেয় আছে প্ৰতিটো বাস্তৱ অপৰিমেয় হ'ব নোৱাৰিব কাৰণ তাত পৰিমেয় আছে কিন্তু ইহঁতে কৈছে প্ৰতিটো বাস্তৱ সংখ্যা পৰিমেয় প্ৰতিটো বাস্তৱ সংখ্যা পৰিমেয় হ'ব নোৱাৰিব কাৰণ তাত কি সংখ্যা আছে অপৰিমেয় সংখ্যা আছে আমি ৰিজনটো দিম তাত অপৰিমেয় সংখ্যা আছে গতিকে প্ৰতিটো বাস্তৱ সংখ্যা এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰিব কাৰণ তাত অপৰিমেয় সংখ্যা আছে গতিকে এটো ভুল এতিয়া চোৱা দুই নম্বৰটো কি কৈছে চোৱাচোন দুই নম্বৰটোত লিখা আছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰুট m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা আমি সংখ্যা ৰেখা এনেকৈ আঁকিছিলোঁ সংখ্যা ৰেখা 0 ইফালে ধনাত্মক সংখ্যা 1 2 3 4 5 সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰুট m আৰ্হিৰ য'ত m এটা কোনোবা স্বাভাৱিক সংখ্যা এটা সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে প্ৰতিটো অংকই ৰুট m আৰ্হিৰ হ'ব নেকি কিয়তো কৈছে প্ৰতিটো অংকই ৰুট m আৰ্হিৰ য'ত m টো এটা স্বাভাৱিক সংখ্যা হ'ব তাৰ মানে m টো ৰুটৰ পৰা ওলাই আহিব এতিয়া আমি চাম সংখ্যা ৰেখাৰ প্ৰতিটো সংখ্যাই যদি ৰুটত থাকে এটা সংখ্যা যদি আমি ৰুটত দিও এই সংখ্যাবোৰ ৰুটৰ পৰা ওলাই আহিব নেকি প্ৰতিটো যদি প্ৰতিটো ওলাই আহে তেতিয়া হলে এটো শুদ্ধ হ'ব প্ৰতিটো m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা মানে 1 2 3 4 এইবোৰ ধনাত্মক সংখ্যা এতিয়া চাম প্ৰতি গুটেইকেইটা ৰুটৰ পৰা ওলাই আহে নেকি আমি জানো ৰুটৰ ভিতৰত যদি এটা সংখ্যা থাকে এটো কেতিয়া ওলাই আহিব যেতিয়া তাৰ বৰ্গমূল থাকিব তো চোৱাচোন যেতিয়া আমি 1 দিম 1 ৰ বৰ্গমূল আছে 1 1 গুণ 1 1 ক আমি 1 স্কয়াৰ বুলি লিখিব পাৰিম স্কয়াৰ ৰুট কেনসেল যায় গতিকে 1 ওলাই আহিব আমি এনেকৈ ক'ব পাৰিম 1 এটা বৰ্গ সংখ্যা আৰু 1 ৰ বৰ্গমূল 1 গতিকে 1 ওলাই আহিব বাৰু এটো ৰুট m আৰ্হিৰ হ'ল য'ত m এটা স্বাভাৱিক সংখ্যা হ'ল কাৰণ 1 ওলাই আহিল ঠিক তেনেদৰে 2 ওলাই আহিব নেকি চোৱাচোন সংখ্যা ৰেখাটো 2 আছে 2 বৰ্গ সংখ্যা হয় নেকি 2 বৰ্গ সংখ্যা নহয় গতিকে 2 ওলাই নাহে গতিকে ই ৰুট m আৰ্হিৰ নহয় ই ৰুট m আৰ্হিৰ নহব গতিকে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰুট m আৰ্হিৰ নহব কাৰণ তাতে কিছুমান কি সংখ্যা আছে বৰ্গমূল নথকা সংখ্যা অংক আছে চোৱা 1 ৰ বৰ্গমূল আছে বাৰু 1 টো ওলাই আহিব 2 ৰ বৰ্গমূল নাই ই ওলাই নাহে ই ৰুটৰ ভিতৰতে থাকি যাব ৰুটটো ওলাই নাহে 3 বৰ্গমূল নাই ই ৰুটৰ ভিতৰত থাকি যাব ৰুটৰ ভিতৰত থাকি গলেতো ই স্বাভাৱিক সংখ্যা নহল ৰুটৰ পৰা ওলাই আহিলে ই স্বাভাৱিক সংখ্যা হ'ব গতিকে ই ওলাই নাহে গতিকে ৰুট 4 কিন্তু ৰুট 4 চোৱা বৰ্গমূল আছে ইয়াৰ 2 2 গুণ 4 গতিকে 2 এটা ওলাই আহিব ই স্বাভাৱিক সংখ্যা হ'ল ৰুট 5
√5 ৰুটৰ পৰা ওলাই আহিব নেকি আহিব নোৱাৰে কাৰণ ই বৰ্গ সংখ্যা নহয় গতিকে ই ৰুটৰ ভিতৰত থাকি যাব যদি ৰুটৰ ভিতৰত থাকি যায় গতিকে m এটা স্বাভাৱিক সংখ্যা হ'ব নেকি এটো স্বাভাৱিক সংখ্যা হ'ব নহ'ব গতিকে এটো অপৰিমেয় সংখ্যা হৈ গ'ল ৰুটৰ ভিতৰত আছে গতিকে আমি কম সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m_r নহ'ব কাৰণ তাতে কি আছে বৰ্গ মূল নথকা সংখ্যাও আছে যিবোৰ ৰুটৰ পৰা ওলাই নাহিব অপৰিমেয় সংখ্যা আছে যদি ৰুটৰ ভিতৰত দিও অপৰিমেয় হৈ যাব এতিয়া আমি চাও এটা উদাহৰণ দিব কৈছে 2 নম্বৰত আমি এটো নহয় বুলি কম উদাহৰণ হিচাপে লব পাৰো আমি উদাহৰণ হিচাপে লব পাৰো উদাহৰণ এটা দিয়াছোন বাৰু সে উদাহৰণ এটা ললো আমি √4 যত ধৰা হল m = 4 ধৰিছো ধৰা হল m = 4 গতিকে ৰুটত বহাই দিলো ই ওলাই আহিব পাৰো চোৱা 4 বৰ্গমূল আছে 2 এটা ওলাই আহিল গতিকে যেটো পৰিমেয় হৈ গল এটো বাৰু এটো উক্তিমতে এটো শুদ্ধ হল এটা স্বাভাৱিক সংখ্যা পালো আমি যেটো পৰিমেয় ঠিক তেনেদৰে আৰু এটা সংখ্যা লও আমি সে √3 ওলাই আহিব নেকি √3 ওলাই আহিব ই পৰিমেয় হল প্লাস স্বাভাৱিক হৈ গল স্বাভাৱিক সংখ্যা হৈ গল এটো উক্তিমতে এটো শুদ্ধ হল এতিয়া যদি √3 লও √3 বৰ্গ √3 ৰ বৰ্গ আছে নেকি বৰ্গমূল আছে নেকি নাই গতিকে 3 টো ওলাই আহিব নোৱাৰে গতিকে ই অপৰিমেয়ত পৰি গল অপৰিমেয় যেটো স্বাভাৱিক নহয় অপৰিমেয় সংখ্যাবোৰ স্বাভাৱিক সংখ্যা নহয় গতিকে আমি ক'ব পাৰিম সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m_r নহব হ'ব তো 1 নম্বৰৰ এই তিনটাই আছিল বাৰু এতিয়া সো 2 নম্বৰ কোৱেশ্চন দি আছে সকলো ধনাত্মক অখণ্ড সংখ্যা বৰ্গমূল অপৰিমেয় নে যদি নহয় এটা উদাহৰণ দিব দিছে বৰ্গমূল থকা তো আমি চাম সকলো ধনাত্মক অখণ্ড সংখ্যা বৰ্গমূল অপৰিমেয় হয় না নাই আমি পৰীক্ষা কৰিম তো ধনাত্মক অখণ্ড সংখ্যাবোৰ আছিল ক্ৰমে এইবোৰ 1 2 3 4 5 যিবিলাকৰ আগত প্লাস চিন থাকে ধনাত্মক অখণ্ড সংখ্যাবোৰ আছিল এইবোৰ তো ইহতে কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে তো আমি চাই যাম গুটেইকেইটা ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় হয় নেকি চাম আমি সে 1 লৈছো 1 ৰ বৰ্গমূল উলিয়াছোন যদি 1 ৰ বৰ্গমূল উলাও ৰুটত থৈছো তো 1ক আমি স্কয়াৰ কৰিব পাৰিম 1 স্কয়াৰ আৰু ৰুট কেনসেল ওলাই আহিব কিমান 1 গতিকে 1 ৰ বৰ্গমূল কিমান হল 1 যেটো এটা পৰিমেয় ফাৰ্ষ্টতে আমি পাই গলো সকলো অখণ্ড সংখ্যাৰ বৰ্গমূল হিয়তে অপৰিমেয় বুলি কৈছিল কিন্তু ফাৰ্ষ্টতে 1 ৰ বৰ্গমূল 1 ওলাল গতিকে 1 টো এটা পৰিমেয় সংখ্যা গতিকে উক্তিটো কি হল ভুল হল সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় কাৰণ পৰিমেয় আছে বৰ্গমূল থকা সংখ্যাবোৰ পৰিমেয় হেতু উদাহৰণ দি ক'ব কৈছে আমি লিখিম নহয় ইয়াতে কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে আমি লিখিম নহয় আৰু হেতু এটা উদাহৰণ দিব কৈছে কোৱেশ্চনত কৈছে এটা উদাহৰণ দিবলৈ গতিকে আমি উদাহৰণ দিম উদাহৰণ স্বৰূপে আমি দিব পাৰো উদাহৰণ সে √4 √4 ৰ বৰ্গমূল কিমান 4 ৰ বৰ্গমূল 2 যেটো এটা কি সংখ্যা যেটো পৰিমেয় সংখ্যা এটো এইখিনি 2 নম্বৰটো তো এতিয়া 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে √5 ক সংখ্যা ৰেখাত কেনেদৰে সূচিত কৰিবা তো আমি সংখ্যা ৰেখা আঁকি লৈছো এতিয়া √5 ক কেনেদৰে সূচিত কৰিম √5 ক সংখ্যা ৰেখাত কেনেদৰে বহাবা হেতু চোৱা তো আমি ফাৰ্স্ট কি কৰিম সংখ্যা ৰেখা আঁকিছো এটো 0 পৰা ইফালে ধনাত্মক সংখ্যা ইফালে ঋণাত্মক সংখ্যা তো আমি ফাৰ্স্ট অফ অল কি কৰিম 0 পৰা o বিন্দুৰ পৰা 1 সেন্টিমিটাৰ দৈৰ্ঘ্য লৈ এখিনি পুৰা 1 সেন্টিমিটাৰ লৈছো 1 সেন্টিমিটাৰ দৈৰ্ঘ্য লৈ o a টনা হল এটো নাম দিম a বিন্দু 0 পৰা 1 সেন্টিমিটাৰ দৈৰ্ঘ্য লৈ o a টনা হল এতিয়া কি কৰিম এটো 1 সেন্টিমিটাৰ লৈছো 1 সেন্টিমিটাৰ 0 পৰা বা o বিন্দুৰ পৰা 1 সেন্টিমিটাৰ দৈৰ্ঘ্য লৈ o a টনা হল এতিয়া কি কৰিম a বিন্দুৰ ওপৰত 2 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল লম্ব টানিম a বিন্দুৰ ওপৰত 2 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ লম্ব এটো লম্ব হ'ব লাগিব ইয়াতে 90 ডিগ্ৰী কোণ কৰা হ'ব লাগিব 2 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটো লৈছো 2 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল লম্ব টনা হল লম্বডালৰ নাম সে আমি p দিছো AP এডাল লম্ব টনা হল এতিয়া কি কৰিম OP সংযোগ কৰি দিম OP সংযোগ কৰি দিয়া
OP সংযোগ কৰা হ'ল এতিয়া যেহেতু এটো লম্ব টানিছিল ইফালে 90 ডিগ্ৰী কোণ হ'ব এটা ত্ৰিভুজত যদি এটা 90 ডিগ্ৰী কোণ থাকে এটো সমকোণী ত্ৰিভুজ তো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি কৰিম চোৱা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে এটো হ'ল ভূমি 1 সেন্টিমিটাৰ আৰু এটো হ'ল উন্নতি 2 সেন্টিমিটাৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে এটো কৰ্ণৰ মানটো আমি পাই যাম এটো 1 সেন্টিমিটাৰ এটো 2 সেন্টিমিটাৰ পাইথাগোৰাছৰ সূত্ৰ মতে চাও পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰটো আছিল এনেকুৱা কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এটো আছিল পাইথাগোৰাছৰ সূত্ৰ তো আমি ভ্যালু বিলাক বহাই যাম তো ইয়াতে কৰ্ণ দি আছে OP কৰ্ণৰ মান দিয়া নাই হেতু উলাম OP স্কয়াৰ = ভূমি স্কয়াৰ ভূমি মানে এটো OA কিমান আছে 1 সেন্টিমিটাৰ গতিকে 1 সেন্টিমিটাৰ 1 স্কয়াৰ প্লাস লম্ব দিয়া আছে লম্ব আমি ধৰিছিলো 2 সেন্টিমিটাৰ গতিকে 2 স্কয়াৰ এতিয়া OP স্কয়াৰ = 1 স্কয়াৰ মানে 1 * 1 1 প্লাস 2 স্কয়াৰ মানে 2 * 2 = 4 তেছো OP স্কয়াৰ = 1 আৰু 4 এ 5 ইফালে স্কয়াৰ তুলি দিলে ইফালে কি আহিব ৰুট আহিব গতিকে OP ৰ মান কিমান পলো আমি √5 এতিয়া আমি জ্যামিতিৰ সহায়ত কম্পাসৰ সহায়ত কি কৰিম O বিন্দুত কেন্দ্ৰ কৰি OP ৰ সমান ব্যাসাৰ্ধলৈ O বিন্দুত কেন্দ্ৰ কৰিম আৰু OP ৰ সমান ব্যাসাৰ্ধলৈ এডাল বৃত্তচাপ অংকন কৰিম O বিন্দুত কেন্দ্ৰ কৰি OP ৰ সমান ব্যাসাৰ্ধলৈ এডাল বৃত্তচাপ অংকন কৰিম এই বৃত্তচাপটোৱে য'ত কাটিব তাৰ নাম দিছো Q বিন্দু সেই বৃত্তচাপটোৱে টুৰ পিছত কাটিছে Q বিন্দু এই Q বিন্দুটোৱে হ'ব √5 ৰ অৱস্থান তো আমি কি কৰিছিলো ফাৰ্ষ্টত O বিন্দুৰ পৰা 1 সেন্টিমিটাৰ দৈৰ্ঘ্যলৈ OA টনা হ'ল OA টানিছিলো 1 সেন্টিমিটাৰ তাৰ পিছত A বিন্দুৰ ওপৰত 2 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল লম্ব টনা হৈছিল AP 2 সেন্টিমিটাৰ এতিয়া OP সংযোগ কৰি দিছিলো তাৰ পিছত পাইছিলো এটা সমকোণী ত্ৰিভুজ OAP এতিয়া OAP সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি OP উলাই লৈছিলো যেহেতু কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এটো আছিল পাইথাগোৰাছৰ সূত্ৰ ইয়াতে OP ৰ মানটো উলাই লৈছো কৰ্ণ মানে OP স্কয়াৰ = ভূমি স্কয়াৰ মানে OA স্কয়াৰ OA মানে 1 সেন্টিমিটাৰ 1 স্কয়াৰ প্লাস তাৰ পিছত AP স্কয়াৰ AP ৰ মান আছে 2 গতিকে 2 স্কয়াৰ 1 স্কয়াৰ মানে 1 * 1 1 প্লাস 2 স্কয়াৰ মানে 2 * 2 2 2 গুণ 4 গতিকে OP স্কয়াৰ ইফালে থাকিল 1 আৰু 4 এ 5 ইফালে স্কয়াৰ তুলি দিলে ইফালে ৰুট আহিব গতিকে OP ৰ মান পালো আমি √5 এতিয়া O বিন্দুত কেন্দ্ৰ কৰি কম্পাসৰ সহায়ত এডাল বৃত্তচাপ অংকন কৰিম সেই বৃত্তচাপটোৱে সংখ্যা ৰেখাত এইটো বিন্দুত কাটিছে Q বিন্দুত এই Q বিন্দুটোৱে হ'ব √5 ৰ অৱস্থান তো বুজি পাইছা এইখিনি আছিল তে সোৱা আমি অঙ্কন প্ৰণালী লিখিব লাগিব এটোত আমি কি কৰিলো সেইখিনি আকৌ লিখিব লাগিব অঙ্কন প্ৰণালী কেনেকৈ কৰিলো যে সংখ্যা ৰেখাত আমি কি কৰিছিলো O বিন্দুৰ পৰা 1 সেন্টিমিটাৰ দৈৰ্ঘ্যলৈ OA টনা হৈছিল 1 সেন্টিমিটাৰ দৈৰ্ঘ্যলৈ OA টনা হ'ল তাৰ পিছত কি কৰিছিলো A বিন্দুৰ ওপৰত 2 সেন্টিমিটাৰ জোখৰ AP এডাল লম্ব টনা হ'ল 2 সেন্টিমিটাৰ জোখৰ OP সংযোগ কৰা হ'ল OP সংযোগ কৰি আমি কি পাইছিলো OAP এডাল সমকোণী ত্ৰিভুজ পাইছিলো OAP এডাল সমকোণী ত্ৰিভুজ পোৱা গ'ল সমকোণী ত্ৰিভুজ OAP ৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰ মতে আমি পাইছিলো OP ৰ ভ্যালু উলাইছিলো যেটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইয়াতে কৰ্ণ আছে OP স্কয়াৰ = ভূমি স্কয়াৰ ভূমি হ'ল OA ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ মানে AP স্কয়াৰ মান বহাইছিলো OP স্কয়াৰ = কৰ্ণ স্কয়াৰ ইয়াতে ভূমি স্কয়াৰ আছিল ভূমি মানে 1 আছিল 1 স্কয়াৰ প্লাস AP স্কয়াৰ AP মানে ইয়াতে লম্ব কিমান আছিল 2 সেন্টিমিটাৰ গতিকে 2 স্কয়াৰ এতিয়া OP ৰ মান আমি পাইছিলো 1 স্কয়াৰ মানে 1 গুণ 1 আৰু 2 2 গুণ 4 1 আৰু 4 এ 5 ইফালে OP ৰ ওপৰত স্কয়াৰ আছে স্কয়াৰ তুলি দিলে ইফালে আহি ৰুট হ'ব এতিয়া তাৰ পিছত ইয়াৰ মান আমি OP ৰ মান আমি √5 পাইছিলো এতিয়া O বিন্দুত কেন্দ্ৰ কৰি OP ৰ সমান ব্যাসাৰ্ধলৈ O বিন্দুত কেন্দ্ৰ কৰি OP ৰ সমান ব্যাসাৰ্ধলৈ এডাল বৃত্তচাপ আঁকিছিলো এই বৃত্তচাপটোৱে সংখ্যা ৰেখাত Q বিন্দুত কাটিছিল এই Q বিন্দুটোৱে আছিল √5 ৰ অৱস্থান তো এটি এইখিনি আছিল হ'ব থ্যাংক ইউ
বহুত ডাঙৰ তো আজি এইখিনিয়ে থাকক তো আজি 1.2 পঢ়াইছোঁ কালি 1.3 পঢ়াম তো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা থেংক ইউ